ঢেকিয়াজুলি শাখা সাহিত্য সভাৰ উদ্যোগত শুকুৰবাৰে দিনৰ 12 বজাৰ পৰা ঢেকিয়াজুলিত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। উক্ত সভাত কবি ধ্ৰুৱভূষণ মহন্তই লিখা টুকুৰা চৰাইৰ দৰে কাব্য গ্ৰন্থখন শুভ উন্মোচন কৰা হয়। উক্ত সভাত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ভূপেন শইকীয়া, প্ৰভাকৰ বৰ্মনে সভাপতিত্ব কৰা আৰু ঢেকিয়াজুলি শাখা সাহিত্য সভাৰ সম্পাদক গৌতম ৰাজবংশীয়ে আধৰা উক্ত গ্ৰন্থ উন্মোচনী সভাখনৰ আদৰণি ভাষণ আগবঢ়াই শিক্ষাগুৰু পিণ্টু ৰাজগোৱালাই প্ৰয়াত নিকুমণি মহন্তৰ সোঁৱৰণত ঢেকিয়াজুলিৰ ৰিজনেণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আয়োজন কৰা উক্ত গ্ৰন্থ উন্মোচনী সভাখনত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ সুখদেৱ অধিকাৰী, শোণিতপুৰ জিলা সাহিত্য সভাৰ উপসভাপতি দুলাল নাথ, ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস, মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ যোগেন শইকীয়া, বিশিষ্ট সমাজকৰ্মী তথা অগপ নেতা ৰাতুল কুমাৰ নাথৰ লগতে বহুতো বিশিষ্ট লোক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ঢেকিয়াজুলি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱভূষণ মহন্তৰ এখন কাব্য সংকলন টুকুৰা চৰাইৰ দৰে আজি উন্মোচিত হৈছে। গ্ৰন্থখনত বহুখিনি কবিতা ইয়াত সংযোজিত হৈছে। জীৱনৰ তেখেতৰ এখন প্ৰথম কবিতা পুথি, গতিকে এই কবিতা পুথিখনত তেখেতৰ বিভিন্ন সময়ত যিবিলাক ৰচনা কৰা যি কবিতা, এই কবিতাসমূহ ইয়াত সন্নিৱিষ্ট হৈছে আৰু কবিতাসমূহৰ বিষয়বস্তু যথেষ্ট ব্যাপক। তেখেতৰ পত্নী বিয়োগৰ পৰা আৰম্ভ কৰি গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুলৈকে সকলোখিনি কবিতা ইয়াত সন্নিৱিষ্ট হৈছে। তেখেতৰ জীৱনৰ যি উপলব্ধি, যি ঘাট প্ৰতিঘাত, যি অনুভূতি, সেই গোটেইখিনি কথা তেখেতৰ ইয়াত সন্নিৱিষ্ট হৈছে। এগৰাকী সামাজিক পৰ্যবেক্ষক হিচাপে সমাজৰ যিবিলাক ঘটনা পৰিঘটনা, সেইসমূহ ঘটনাবিলাক তেওঁ শব্দৰে খুব সুন্দৰকৈ প্ৰতিফলিত কৰিব পাৰিছে। মই ভাবোঁ টুকুৰা চৰাইৰ দৰে এই কাব্য পুথিখন পঢ়ি পাঠকে খুব সুখ অনুভৱ কৰিব। প্ৰথমতে আমি কবি ধ্ৰুৱভূষণ মহন্তক ধন্যবাদ জ্ঞাপন কৰোঁ। এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিবই লাগিব যে তেখেতৰ যিটো অৱসৰী জীৱন, এই অৱসৰী জীৱনৰ ভিতৰত তেওঁ শিক্ষাৰ লগত যিধৰণে জড়িত, সেইধৰণে ঢেকিয়াজুলি সমাজ আৰু সামাজিক তথা সাংস্কৃতিক জীৱনখনৰ লগতো জড়িত। তো ব্যক্তিগত ঘাট প্ৰতিঘাতক একাষৰীয়াকৈ থৈ তেখেতে এখন কবিতা পুথি উলিয়ালে যে টুকুৰা চৰাইৰ দৰে। আৰু কবিতা পুথিখনৰ কবিতাবিলাকত মই লিখিছিলোঁৱেই যে বিশেষ তেওঁ ব্যঞ্জনা বা প্ৰতীক, চিত্ৰকল্প, ৰূপক এইবিলাকৰ সহায় লোৱা নাই। সহজ সৰল ভাষাত মনৰ ভাৱবিলাক আৰু তেওঁৰ মনত দোলা দি যোৱা জাতীয় প্ৰেম, সমাজ জীৱন, সমন্বয়, সম্প্ৰীতি গোটেইখিনি প্ৰকাশ পাইছে। অৱশ্যে দুই এটা কবিতাত তেওঁ ব্যক্তিগত যিটো এটা কি বুলি ক'ম, মৃত্যু চেতনাৰ নিচিনা এটা ভাৱেও ক্ৰিয়া নকৰাকৈ থকা নাই। গতিকে মই আশা কৰোঁ পাঠক সমাজে গ্ৰন্থখন আদৰি ল'ব আৰু ধ্ৰুৱভূষণ মহন্ত ছাৰৰ এই যাত্ৰা অব্যাহত থাকক। আচলতে মই আজি গৌৰৱান্বিত, কাৰণ ঢেকিয়াজুলি শাখা সাহিত্য সভাৰ প্ৰচেষ্টাতেই মোৰ আজি এই পুথিখন ইয়াত উন্মোচন কৰা হ'ল বুলিয়ে ক'ব লাগিব। কাৰণ সাহিত্য সভাৰ কেইবাগৰাকী ব্যক্তি এই গ্ৰন্থখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। সদ্য প্ৰয়াত মোৰ পত্নী নিকুমণি মহন্তৰ সোঁৱৰণত আজি তেওঁৰ বাৰ্ষিক তিথিত এই গ্ৰন্থখন প্ৰকাশ কৰিবলৈ পাই মই অতি আনন্দিত। খুব ভাল লাগিছে। আচলতে ধ্ৰুৱ মহন্ত দাক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ, যে আগৰ পৰাই আমি ধ্ৰুৱদাৰ লগত কবিতা বিভিন্ন ধৰণৰ কথা আলোচনা কৰোঁ, তাৰপিছত কবিতাও স্থান পায়। কেতিয়াবা আমি ধ্ৰুৱদাৰ পৰা ৰাতি 11টা-12টাতো কবিতা শুনিছোঁ। তেওঁৰ মনত যিবিলাক কথা ওলায়, টুকুৰা আগতে লিখে আৰু কয়, ৰাতি কেতিয়াবা ফোন কৰি কয় যে গৌতম কিবা এটা লিখিছিলোঁ শুনিবা। তেতিয়া আমিও ব্যাকুল হৈ থাকোঁ যে ধ্ৰুৱদাই কি লিখিছে। আচলতে বিভিন্ন ঘাট প্ৰতিঘাতেৰে মানুহে তেওঁৰ জীৱনটো পাৰ কৰি গৈছে। আমি তেওঁক কেতিয়াও ভাঙি পৰা দেখা নাই আৰু সেইকাৰণে আমাৰ আদৰ্শৰ নিচিনা হৈ পৰিছে। যেতিয়া আমি ক'ৰবাত ব্যৰ্থিত হওঁ, তেতিয়া ধ্ৰুৱদাৰ মুখখন চালেই আমি সাহস পোৱাৰ নিচিনা। গতিকে তেওঁৰ কবিতাবিলাক খুব সবল আৰু গোটেই শক্তিশালী বুলিয়ে ভাবোঁ তেওঁৰ অনুভৱবিলাক। আৰু আমি আগলৈ তেওঁৰ ভৱিষ্যতে এনেকুৱা ধৰণৰ কবিতাবিলাক পাই থাকিম বুলি আশা ৰাখিছোঁ। খুব ভাল লাগিছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে
কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।